হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি দেওবাৰ, একদম ধুনীয়াকৈ গা ধুই কৰি আজৰি হৈ আহিছোঁ। আজি অকণ শুই উঠা দেৰি হ'ল বাৰু, কিন্তু এতিয়া আহিলোঁ, আজৰি হ'লোঁ। বাকী আজি দিনটো কি কৰোঁ দেখাই থাকিম। মানে আমাৰ ঘৰত সকাম আছে, গতিকে মঙলবাৰলৈ সকাম। গোটেইখিনি কাম এতিয়া হৈ আছে। আজি বাও আহিব। কি কাম কৰিছোঁ, কি আছে, গোটেইখিনি দেখাই থাকিম, চাই থাকিব। এইফালে মই পিঠাগুড়ি একদম খুন্দি কৰি ৰ'দত দি ধুনীয়াকৈ থৈ দিছোঁ। মানে আজি পিঠা বনাম সকামৰ কাৰণে, গতিকে এইখিনি পিঠাগুড়ি আৰু বৰা চাউলৰ পিঠাগুড়ি অলপ খুন্দিব লাগিব। সেইখিনি আজি মই চাউল তিয়াই কৰি থৈছোঁ, সেইখিনিও খুন্দিম বাৰু। এইফালে আধা আধি ৰভা দিলেহিয়ে, মানে তেওঁলোকে দুদিনমানৰ আগতে ৰভাখন দি থৈ গ'লহি, কাৰণ এতিয়া বিয়া ছিজন, বহুত ঠাইত কাম আছে বোলে। গতিকে আমাৰ আধা দি থৈ গৈছে আৰু আধাখিনি কাইলৈ মানে দিব চাগে, কাইলৈ সোমবাৰ। আৰু সেইফালে মই চাউল তিয়াই থৈছোঁ, বৰা চাউলখিনি। এইখিনি ধুনীয়াকৈ ধুই কৰি থৈছোঁ, পানীখিনি টুক যাবৰ কাৰণে। আৰু এইফালে এয়া পাঁচফোৰণ ধুই কৰি ৰ'দত দি থৈছোঁ। আৰু এইফালে গোটা জিৰাখিনি এনেকৈ ধুই কৰি ৰ'দত দি থৈছোঁ আৰু গুড়ি কৰি দিম। এইফালে মেথি পাউডাৰ, মানে মেথি গুটি, মেথিখিনি এনেদৰে ধুই কৰি দিছোঁ। শুকালেই বাৰু বহুতখিনি, আজি হৈ যাব। এতিয়া আহিছোঁ পথাৰলৈ, মানে কাপোৰ অলপ মেলিবলগীয়া আছিলে, আৰু আমাৰ পথাৰৰ দৃশ্যটো আপোনালোকক দেখাই দিছোঁ, চাবচোন। এতিয়া ইয়াত আমাৰ সকলোতে খালি গোমধানৰ খেতি। চাওক, যিমান দূৰলৈ চকু গৈছে চব গোমধান, আৰু ডাঙৰ হৈছে এতিয়া বহুতখিনি, লাগিলে বহুত ভাল লাগিব। এইখিনি আমাৰখিনি, এইখিনি আৰু এই গোটেই লাইনটো এই তালৈকে, আৰু এইফালে মামাহঁতৰ। গোমধান খাই কোনে কোনে ভাল পায় জনাব, আৰু লগা হ'লে আমাৰ ইয়ালৈ আহিব, দি পঠাম। আৰু আমাৰ ৰাবেনৰ ক্ৰিয়েটিভিটি চাওক, সি জোতা ধুইছে। এই কলজোপা মানে বতাহত হালি পৰিলে, আৰু সি ইয়াতে এনেকৈ খুটি পুতিছে, এয়া পুতীয়া জোতা মেলি দিছে। কি যে কৰি থাকে। এইফালে দেওবাৰ স্পেচিয়েল চিকেন বনাই আছোঁ, লোকেল চিকেন। আৰু ৰাবেনে আনিছে ঠাৰি কচু, কণবিলাহী, সেয়া বনাম, মানে পিটিকা কৰিম আৰু চিকেনৰ কচু পিটিকা খাম। এইফালে আছে এয়া ঠাৰি কচু, এইখিনি বনাম, এতিয়া পিটিকা কৰিম। ভাত পানী খাই কৰি আজৰি হ'লোঁ। এতিয়া ভাটিবেলা সময় হৈছে, 4:30 বাজিছে। এতিয়া যাওঁ এঠাইলৈ, মানে আমাৰ আৰু এঠাইত খেতি কৰিছে, সেইখিনি মানে ব্যৱসায়ৰ কাৰণে খেতি কৰিছে। তাত কি কৰিছে আপোনালোকক দেখাই দিম, চাবচোন। তাত গৈ আমি বহুত দিন চোৱাও নাই, গতিকে আমিও চাই আহোঁ, আপোনালোকক দেখাই দিম। এইখিনি হৈছে আমাৰ খেতিখিনি, আৰু ইয়াত কৰা হৈছে তিয়ঁহ আৰু বিলাহী। মানে তিয়ঁহবোৰ হাইব্ৰিড হয়, বহুত সৰুতে লাগিছে, আৰু ব্যৱসায়ৰ কাৰণে যিহেতু কৰা হৈছে। আৰু তিয়ঁহবোৰ বহুত ধুনীয়াকৈ লাগি আছে, মই দেখাই দিছোঁ, চাওকচোন। বহুতখিনি লাগিলে, বহুতখিনি বেচিলে। মই অহা অকণমান দেৰিয়ে হ'ল বাৰু, মানে শেষৰ ফালে অহা হৈছে। গতিকে এয়া চাওকচোন, তিয়ঁহবোৰ ধুনীয়া হৈছে, আৰু অলপ অলপ ফুলিও আছে। আৰু এইখিনি তিয়ঁহৰ খেতি, তাৰ লগতে কৰা হৈছে অলপ বিলাহী খেতি। বিলাহী পুলিখিনি বাৰু ৰোৱা হৈছেহে, সেইখিনি বাৰু লগা হোৱাই নাই। এয়া বিলাহীখিনি বহুত সৰু হৈ আছে, খুটি পুতি দিয়া হৈছে ধুনীয়াকৈ, আৰু বহুত কষ্ট হয় জানেনে। মানে এইবোৰ খেতি বাতি মই ইয়াতহে দেখিছোঁহি, গতিকে কিমান যে কষ্ট হয় মই মানে গম পাই গৈছোঁ। আৰু এইখিনি চাই কৰি এতিয়া ঘৰলৈ বুলি আহিছোঁ। এইফালে বাহঁত আহিয়ে পূৰা কামত লাগিছে। ভকতৰ কাৰণে গামোচা, চেলেং চোৱাত লাগি আছে, মুখত তামোল। আৰু আজি ভাত বনোৱা পাল বা ৰাতি। এয়া ৰাতি খাদ্য যোগাৰ। এইফালে আলু বিলাহী পিটিকা, এইফালে ৰঙালাও বেচন দি ফ্ৰাই, এইফালে দালি। এয়া গোটেইখিনি বায়ে বনাইছে, আৰু বায়ে বহুত টেষ্টি বনায়। বায়ে নিৰামিষ খানা বহুত ধুনীয়া বনায় মানে। ভাত পানী খাই এইফালে বা আৰু মই পিঠা বনালোঁ, সকামত চাহ দিবৰ কাৰণে ভকতক আৰু ৰাইজক। এয়া তেলপিঠা আৰু তিলপিঠা বনোৱা হৈছে। তিলপিঠাখিনি বাৰু এতিয়া নেদেখাওঁ, কাৰণ ধুনীয়াকৈ বনাই কৰি থৈ দিয়া হ'লেই, পাহৰি থাকিলোঁ ভিডিঅ' কৰিবলৈ। আৰু এয়া বহুত ধুনীয়া হৈছে। চব কাম বন কৰি মেলি এতিয়া আজৰি হৈছোঁ, আৰু এতিয়া ধুনীয়াকৈ শুম আৰু, কাৰণ আকৌ কাইলৈও কাম আছে, কাৰণ এইকেইদিন কামটো ওলাই থাকিব। গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। চাই কেনেকুৱা পালে জনাব, লগতে ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।